কংগ্ৰেছৰ আশাত পুনৰ চেঁচাপানী আম আদমি পাৰ্টিয়ে সলনি নকৰে তিনি সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ নিজৰ স্থিতিত অটল আম আদমি নেতৃত্ব কোনো পৰিস্থিতিতে সিদ্ধান্ত সলনি নকৰাৰ ঘোষণা কৰিছে স্থিতি স্পষ্ট কৰিলে আপৰ উত্তৰ পূবৰ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাই ৰাজ্যিক সাংগঠনিক সম্পাদক ঋষিৰাজ কণ্টিন্যয়ো স্পষ্ট কৰিলে স্থিতি লোকসভা নিৰ্বাচনত অসমত আপে দিব তিনিগৰাকী প্ৰাৰ্থী পুনৰ এবাৰ উল্লেখ কৰিছো এটা পলিটিকেল ব্ৰেকিং আপোনালোকক এই মুহূৰ্তত জনাইছো কংগ্ৰেছৰ আশাত পুনৰ চেঁচাপানী আম আদমি পাৰ্টিয়ে সলনি নকৰে তিনি সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ নিজৰ স্থিতিত অটল আছে আম আদমি পাৰ্টিৰ নেতৃত্ব কোনো পৰিস্থিতিতে সিদ্ধান্ত সলনি নকৰাৰ ইতিমধ্যে ঘোষণা কৰিছে স্থিতি স্পষ্ট কৰিলে আপৰ উত্তৰ পূবৰ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাই ৰাজ্যিক সাংগঠনিক সম্পাদক ঋষিৰাজ কণ্টিন্যয়ো স্পষ্ট কৰিলে স্থিতি লোকসভা নিৰ্বাচনত অসমত আপে দিব তিনিগৰাকী প্ৰাৰ্থী इंडिया अलायंस अभी भी बरकरार है। इंडिया अलायंस असम में विरोधी ऐक्य मंच है। असम में विरोधी ऐक्य मोर्चा है और हम लोग उसके अभी भी पार्ट हैं। लेकिन ये विरोधी ऐक्य मंच या इंडिया अलायंस का फॉर्मेशन क्यों हुआ? इसका फॉर्मेशन इसलिए हुआ था कि बीजेपी को हराना है। और बीजेपी को क्यों हराना है? बीजेपी को इसलिए हराना है कि क्योंकि बीजेपी आज के दिन इस देश के गणतंत्र के लिए खतरा बन चुकी है। इस देश का जो संविधान है उस संविधान के लिए खतरा बन चुकी है। इसलिए भारतीय जनता पार्टी को हराना एक बहुत ही ज़रूरी कदम हो चुका है। देखिए हमने जो 3 सीटों का फैसला लिया है ये बहुत एनालिसिस करने के बाद लिया है। हम तो 11 सीटों में और दूसरी सीट भी मांग सकते थे या दूसरी सीट में भी हम कैंडिडेट घोषित कर सकते थे, लेकिन हमने सिर्फ इन 3 सीटों पे किया है। उसका कारण क्या है? उसका कारण ये है कि इन 3 सीटों की जो ग्राउंड की स्थिति है उसमें हम मजबूत हैं। हमारी सांगठनिक स्थिति है उसमें हम मजबूत हैं। इसलिए हम इन 3 सीटों पे हमने अपने कैंडिडेट घोषित किए हैं और हमारा जो ये डिसीजन है ये डिसीजन यही चलने वाला है और हम ये इन तीनों सीटों में हम पूरी ताकत के साथ चुनाव लड़ेंगे। सिद्धांत सलनी होवार कोनो उपाय নাই এতিয়া আমি আগবাঢ়ি গলো প্ৰশ্ন নাই সিদ্ধান্ত সলনি নহয় ইণ্ডিয়া এলায়েন্স ভাগিলেতো আমি আমাৰ সিটত কাম কৰা আৰম্ভ কৰি দিছো অলৰেডি এতিয়া আমাক ৰাইজে বিচাৰিছে আমি ৰাইজৰ বাবেহে থিয় হৈছোঁ আৰু বিৰোধী ঐক্য মঞ্চ বা ইণ্ডিয়া এলায়েন্সত এনেকুৱা ধৰণৰ অসমৰ ক্ষেত্ৰতে মই কথাটো কৈছোঁ এনেকুৱা কোনো ধৰাবন্ধা নীতি নাছিলে যে যিকেইটা দলে ইলেকশ্যন খেলিব সবে এটা সিটত সন্তুষ্ট থাকিব আৰু কংগ্ৰেছক বেছিখিনি এৰি দিয়া হ'ব এনেকুৱা কোনো সিদ্ধান্ত নাছিলে যিহেতু কংগ্ৰেছে আমি বিজেপিক 10 বছৰৰ ভিতৰত যিমান হৰুৱাইছোঁ কংগ্ৰেছে ইমান বছৰত কেতিয়াও ইমানকৈ হৰুৱাই পোৱা নাই গতিকে কংগ্ৰেছতকৈ চাবলৈ গ'লে আমি বেছি সিট পোৱাটো যুক্তিসন্মত হয় নিজৰ প্ৰাৰ্থিত্বক লৈ আমি কাম কৰি আছোঁ ৰাইজে বিচাৰিছে ৰাইজৰ হকে লাগি আছোঁ কৰি আছোঁ আগবাঢ়ি গৈ থাকিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ